গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত উজ্বলিব অসমৰ প্ৰতীকপট। এইবাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপটত উজ্বলিব চাহ বাগিচা। অসমৰ চাহ উদ্যোগৰ লগত জড়িত বিষয়সমূহ উপস্থাপন কৰা হ'ব এইবাৰৰ প্ৰতীকপটত। আৰু এইবাৰ গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত জিলিকি উঠিব অসমৰ প্ৰতীকপট। গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপটত এইবাৰ উজ্বলি উঠিব চাহ বাগিচা। অসমৰ চাহ উদ্যোগৰ লগত জড়িত বিষয়সমূহ এইবাৰ উপস্থাপন কৰা হ'ব। প্ৰতীকপটত উপস্থাপন কৰা হ'ব এইবাৰ দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসত। ধুবুৰীৰ তামাৰহাট থানাৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতি। নাবালিকাক অপহৰণ কৰা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত। 1 জানুৱাৰীত বৰখচুৰা গাঁৱত সংঘটিত হৈছিল অপহৰণৰ ঘটনা। অপহৰণকাৰী কবলৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছে। লগতে আৰক্ষীয়ে আটক কৰিছে অপহৰণকাৰীটোক। এই অপহৰণকাৰীৰ লগত জড়িত থকাৰ সন্দেহত 4জন লোকক আটক কৰা হৈছে। ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে দল সংগঠনে। নৱবৰ্ষৰ প্ৰথম সপ্তাহত ইতিমধ্যে সমাপ্ত হৈছে কৰোনাৰ প্ৰতিষেধকৰ ডাইৰান। দেশত শীঘ্ৰে আৰম্ভ হ'ব কোভিচিল্ড আৰু কোভাক্সিন ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া। পুনেৰ চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা কোভিচিল্ড হ'ব দেশৰ জনসাধাৰণক প্ৰদান কৰা প্ৰথমটো ভেকচিন। তাৰ সমান্তৰালকৈ দিয়া হ'ব ভাৰত বায়'টেকৰ কোভাক্সিন। দুয়োটা ভেকচিনে ইতিমধ্যে পাইছে DCGIৰ অনুমোদন। বৰ্তমানলৈ 75 নিযুত কোভিচিল্ড ভেকচিন মজুত থকাৰ কথা জনাইছে DCGIৰ প্ৰধান ডাঃ VG সোমানীয়ে। হাই ৰিস্ক গ্ৰুপক এই কথা প্ৰথমে দিয়া হ'ব কোভিড ভেকচিন, সেই কথা অৱগত কৰা হৈছে। য'ত চিকিৎসক চিকিৎসাকৰ্মী থাকিব 50 লোকক দিয়া হ'ব এই কোভিড ভেকচিন। কোভিড ভেকচিন লোৱাটো বাধ্যতামূলক নহয়, স্বেচ্ছামূলকহে। পূৰ্বে কোভিডত আক্ৰান্ত হোৱা ব্যক্তিও এই ভেকচিন ল'ব লাগে। কৰোনা আক্ৰান্ত লোকক 14 দিনৰ পিছতহে ভেকচিন লোৱাৰ পৰামৰ্শ। এই ভেকচিন কিমান সুৰক্ষামূলক হ'ব তাক নিৰীক্ষণ কৰা হ'ব। ভেকচিন লোৱাৰ পিছত কিছুমান পাৰ্শ্বক্ৰিয়া যিহেতু দেখিবলৈ পোৱা যায়, কাৰোবাৰ জ্বৰ, গাৰ বিষকে ধৰি দেহত বহু ধৰণৰ বিশেষ লক্ষণ দেখিবলৈ পোৱা যাব। কৰ্কট, ডায়েবেটিছ, হাইপাৰ টেনশ্যনকে ধৰি জটিল ৰোগত আক্ৰান্তক এই ভেকচিন নোলোৱাৰ পৰামৰ্শ। 28 দিনত দুবাৰকৈ দিয়া হ'ব এই ভেকচিন। মন্ত্ৰী যোগেন মহনৰ ঘনিষ্ঠ বিজেপি নেতা বিপুল ফুকনে যোগ দিছে অসম জাতীয় পৰিষদত। বিজেপিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ সম্পাদকৰ দায়িত্বত আছিল বিপুল ফুকন। ক্ষমতাৰ বাবে দলটোৰ অভ্যন্তৰত হোৱা কণ্ডলৰ পৰিণতিত মন্ত্ৰী যোগেন মহনৰ অতি বিশ্বস্ত সুহাতস্বৰূপ মাহমৰা গ্ৰাম্য মণ্ডলৰ সাধাৰণ সম্পাদক বিপুল ফুকনে দলৰ সাধাৰণ সম্পাদকৰ পদৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। কেইদিনমান পূৰ্বে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰাৰ পাছত দেওবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগ কৰে। মাহমৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যসূচীত জাতীয় পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক বিশ্বজিৎ দীপমীয়া, চৰাইদেউ জিলা আহ্বায়ক টংকেশ্বৰ কোঁৱৰৰ লগতে ভালেকেইজন নেতাই এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে। যিটো দলে জন্মলগ্নৰে পৰা বলিষ্ঠ কণ্ঠেৰে অসমীয়া ৰাইজৰ আগত আহ্বান ৰাখিছে যে ভৱিষ্যতৰ দিনত মহা অসমীয়া জাতিক, সকলো জাতি জনগোষ্ঠী খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰি মহা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ শক্তিশালী ৰূপত গঠন কৰি অৰ্থনৈতিক সাংস্কৃতিক আৰু সাংস্কৃতিকভাৱে এটা শক্তিশালী ৰূপ দিবৰ কাৰণে যিটো লক্ষ্য আগত ৰাখিছে, সেই লক্ষ্যৰ প্ৰতি মোৰ অন্তৰৰ পৰা সদিচ্ছা জাগ্ৰত হৈছে আৰু মই সেইকাৰণে অংশগ্ৰহণ কৰিছোঁ। ঠিকাদাৰী কৃষিৰ সৈতে কোনো ধৰণে জড়িত নহয় ৰিলায়েন্স। ঠিকাদাৰী কৃষিৰ বাবে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে ক'তো কোনো মাটিও ক্ৰয় কৰা নাই ৰিলায়েন্সে। পঞ্জাৱ অথবা হাৰিয়ানা নহয়, দেশৰ কোনো ঠাইতে এনে উদ্দেশ্যৰে মাটি ক্ৰয় কৰা নাই। ঠিকাদাৰী কৃষি অথবা কৰ্পোৰেট কৃষিৰ সৈতে জড়িত হোৱাৰ ভৱিষ্যতো কোনো পৰিকল্পনা নাই। ৰিলায়েন্সে পোনপটীয়াকৈ কৃষকৰ পৰা খাদ্যশস্য ক্ৰয় নকৰে। ৰিলায়েন্সে সদায় খাদ্য যোগানকাৰীসকলক MSP অৰ্থাৎ ন্যূনতম সমৰ্থন মূল্যত কৃষি শস্য ক্ৰয় কৰাত গুৰুত্ব দিছে। দেশৰ কৃষকে যাতে তেওঁলোকে উৎপাদন কৰা খাদ্য সামগ্ৰী উচিত মূল্য লাভ কৰে তাৰ ওপৰত ৰিলায়েন্সে সদায় গুৰুত্ব দিছে। কঠোৰ শ্ৰম, উৎসৰ্গিত মনোভাৱ আৰু কৃষিত নতুনত্ব অনাৰ ক্ষেত্ৰত ভাৰতীয় কৃষকক উৎসাহিত কৰিছে। আৰু সেয়াই নহয়, দেশৰ 130 কোটি লোকক অন্ন যোগান ধৰা অন্নদাতাসকলক ৰিলায়েন্সে সদায় গভীৰ সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে। ৰিলায়েন্স কৰ্তৃপক্ষই এই কথা স্পষ্ট কৰি দিছে।
তিনিচুকীয়াৰ জাগুন উদয়পুৰ কথাগাঁৱত এক বৰ্বৰ হত্যাকাণ্ড 28 ডিচেম্বৰ নিশা 4জন লোকক নিৰ্মম পহাৰত প্ৰাণ হেৰুৱাবলগীয়া হয় এজন লোকে এই ঘটনাৰ পাত্ৰাছ মুৰা নামৰ লোকজনৰ বাসগৃহত সন্ধিয়া হঠাতে প্ৰৱেশ কৰে 4জন লোকে তাৰ পাছত লোককেইজনে এগৰাকী মহিলাক নাচিবলৈ জোৰ জবৰদস্তি কৰে অমান্তি হোৱাত এজন লোকে গতিয়াই দিয়ে লগে লগে পাত্ৰাছ মুৰাই উভতি ধৰাত বেয়াকৈ প্ৰহাৰ কৰে হুৰা পাই লোককেইজনে এই ঘটনাৰ পাছত মুমূৰ্ষ অৱস্থাত আটাইকেইজনে মিলি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু সাৱটি লয় লোকজনে সমগ্ৰ ঘটনা লুকুৱাবৰ বাবে মৃতকৰ পত্নীক হেঁচা প্ৰয়োগ কৰি মৃতদেহ কাষৰে ঘন হাবিত পুতি থয় পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা আদিবাসী ছাত্ৰ সন্থাই গম পাই সৰজমিন তদন্ত আৰম্ভ কৰে আৰু সত্য প্ৰমাণিত হোৱাত লেখাপানী আৰক্ষী থানাত গোচৰ অভিযোগত তিনি হত্যাকাৰী সানু লিম্বু বিশাল ফুজিল আৰু কালেমাজিক আটক কৰিবলৈ সক্ষম হয় বৰ্তমানৰ পলাতক অৱস্থাত আছে কমল সিং নামৰ আন এজন হত্যাকাৰী আৰু কথা চাপৰি গাঁৱত এটা সংগঠিত বৰ্বৰিত মানৱ হত্যা হৈছে পাত্ৰাছ মুৰা নামৰ ঘৰত গাঁৱৰে 4জন ব্যক্তি আহি ঘৰৰ মানুহবিলাকক উঠাই আৰু কিবা এটা সৰু এটা ঘটনাৰ লৈ কাজিয়া হয় তাত কাঞ্চি নামৰ এজন মহিলা এগৰাকী আছিলে নেপালী সম্প্ৰদায়ৰ গোৰ্খা মহিলা এজনী আছিলে তাক কেনেকুৱা এই 4জন ব্যক্তিয়ে ঠেলা হেঁচা কৰাত পৰি যোৱাত পাত্ৰাছ যিজন এতিয়া ডেড বডি আমি কবৰ স্থানৰ পৰা পুতি থোৱা আমি আনিলোঁ সেইজন ব্যক্তিয়ে বেলেগৰ মহিলাক বা বেলেগৰ তিৰোতাক বা পত্নীক কিয় ধাক্কা মাৰিব লাগে বা তেনেধৰণৰ হাত লগাব লাগে কিয় তেনেকুৱা কোৱাত মানে সেইটোৱে ডাঙৰ অপৰাধ আৰু বাহিৰত উলিয়াই পেলাই তেখেতক বৰ্বৰ নিৰীহংভাৱে তেখেতক মাৰা হ'ল কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সহায়ৰ একত্ৰিত শক্তিৰে দেশৰ পৰা নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী আৰু এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 আৰু সেই উদ্দেশ্যে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাই লক্ষ্য নেটৱৰ্ক 18 পেঙেৰীৰ বিজুলীবন আৰক্ষী চকীত উদন্ত যুৱকৰ তাণ্ডৱ আৰক্ষীৰ বেৰিকেড ভাঙি কৰ্তব্যৰত আৰক্ষী জোৱানক প্ৰহাৰৰ অভিযোগ যুৱকৰ আক্ৰমণত আহত আৰক্ষীৰ দুজন কনিষ্টবল ফিলবাৰী মৈলাপুং গাঁৱৰ অনন্ত দাং নামৰ এজন যুৱকে নিজৰ চেণ্ট বাহনত অবৈধভাৱে কঢ়িয়াই আনিছিল সুৰা আৰক্ষীৰ নাকা চেকিঙত কৰ্তব্যৰত আৰক্ষী জোৱানক প্ৰহাৰ কৰে সুৰা ব্যৱসায়ীজনে অভিযুক্ত অনন্ত দাঙে ফিলবাৰীৰ বিভিন্ন অঞ্চলৰ গাঁৱত অৰুণাচলী সুৰা যোগান ধৰা অভিযোগ দীৰ্ঘদিনৰ পৰা হৈ আহিছিল আৰু তাৰ পিছতে কালি সংঘটিত হয় এই ঘটনা পেঙেৰী আৰক্ষীয়ে অভিযুক্ত অনন্ত ডাঙৰ ঘৰত তালাচী চলাই যদিও ঘৰৰ সকলো সদস্যই পলায়ন কৰে হৈছে অলৰেডি মই ডিউটি ওলাইছোঁ 2টা বজাত আৰু এজন ব্যক্তি মানে এফালৰ পৰা আপোনাৰ এই গাড়ী এখন লৈ চেণ্ট্ৰ গাড়ী এখন লৈ এনেকুৱা এটা অভদ্ৰামি কৰিছেহি ফাৰ্ষ্ট টাইম আহি তেখেতে গাড়ীখন কম মাজত ৰখাইছে ৰাস্তাৰ সেইটো টাইমতে মই ডিউটি এই দুৱাৰমুখত পাইছোঁহি তাৰপিছত তেখেতক মই বাধা দিব ইয়াৰ পৰা গৈছোঁ অলৰেডি তেখেতে চেকপোষ্টটো ভাঙি আছে আমাৰ এই যিখিনি চেকপোষ্ট তেখেতে ভাঙি আছে তেখেতক মই ডেডিকেটটো তেখেতক সেইখিনি কথা মই ক'ব যাওঁতে তেখেতে মোক লাষ্টত গৈ মোক ঘূৰিয়াই দিছে ডিউটি অৱস্থাত আৰু সেই ডিউটি অৱস্থাত মোক ঘূৰিয়াব যাওঁতে মোৰে এজন লগৰে তেখেতে সেইখিনি সহ্য কৰিব নোৱাৰি তেখেতে আগবাঢ়ি যাওঁতে তেখেতক ঘুচাব বিচাৰিছে সেইটো এতিয়া কাৰ সহ্য হ'ব কওকচোন এনেকুৱা এটা 2 নম্বৰ কাম কৰি আছে তেখেতক আমি বাধা দিব গৈছোঁ তেখেতৰ 2 নম্বৰ কামখিনি আমি এইটো নাজানো জানিলেও যিখিনি দেখি আছোঁ সেইখিনি আমি কৈছোঁৱেই আৰু তেখেতে এইখিনি কাম কৰিব নালাগিছিল একচুৱেলি সেইখিনি কৰাৰ কাৰণে তেখেতক বাধা দিব গৈ আজি আমি এনেকুৱা এটা পৰিস্থিতিত হৈছোঁ যাতে এনেকুৱা এটা কাম আৰু দ্বিতীয়বাৰ কোনো যাতে কৰিব নালাগে সেইটো কাৰণে মই লিখিত হিচাপে দিছোঁ বিটিআৰ গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিকৰণক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে পি বাৰ্মা আয়োগৰ দল বঙাইগাঁৱত উপস্থিত হৈ ৰাইজৰ মতামত গ্ৰহণ কৰে বিটিআৰ পৰা অজনজাতীয় অধ্যুষিত গাঁওসমূহ কৰ্তনৰ দাবীত বিভিন্ন দল সংগঠন আৰু গাঁওবাসীকে ধৰি আয়োগৰ ওচৰত শতাধিক লোকে আবেদন পত্ৰ দাখিল কৰে আৰু সেই আবেদন মৰ্মে বিটিআৰ চুক্তি স্বাক্ষৰৰ পিছত প্ৰথমবাৰৰ বাবে বঙাইগাঁৱত উপস্থিত হৈ ৰাইজৰ মতামত গ্ৰহণ কৰে পি বাৰ্মা আয়োগে আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন বিটিআৰ গঠন হোৱাৰ পিছত পি বি বৰ্মাৰ নেতৃত্বত গাঁও কৰ্তন আৰু
সংযোজনৰ বিষয়ে গঠিত আয়োগে আজি বঙাইগাঁও আৱৰ্ত ভৱনত ৰাইজৰ মতামত গ্ৰহণ কৰা হয় আৰু বিভিন্ন দল সংগঠন তথা স্থানীয় গাঁওবাসীয়ে তেওঁলোকৰ বিভিন্ন দাবী পত্ৰ প্ৰদান কৰা পৰিলক্ষিত হয়। এই বিষয়ে মোৰ সৈতে ৰাইজ আছে, মই জানিব বিচাৰিম কি ক'ব আজি গাঁও কৰ্তন বা সংযোজনৰ বিষয়ে যি কমিশ্যন আহিলে আপোনালোকে কি দাবী উঠাব? আমি ৰাইজৰ যিটো দাবী আছিল সেই দাবীবিলাক ৰাইজে নিজা নিজাকৈ গাঁৱে গাঁৱে প্ৰত্যেকে আহিছিলে যদিও এইটো সংগঠন হিচাপে সকলো গাঁৱকে প্ৰতিনিধিত্ব কৰা হয়, গতিকে সংগঠন হিচাপে একেলগে সকলো যিমানখিনি গাঁও এইটো কৰ্তন বিচাৰি আছে একেলগে সেই দাবীখিনি উত্থাপন কৰা হৈছে। এইটো কথা ভাল হৈছে যে 2003 চনত এই পৰিৱেশটো নাছিল। এই যিসমূহ গাঁও আচলতে অনাকাংক্ষিতভাৱে BTADৰ সীমাৰ ভিতৰত আবদ্ধ হৈ ৰ'ল, সেই সময়ত এনেধৰণৰ এটা সুন্দৰ বা এটা ভাল বাতাবৰণ নাছিল, যাৰ কাৰণে গাঁওবাসীয়ে জনাই নাছিল যে তেওঁলোকৰ মতামত কোনো লোৱা হোৱা নাছিল আৰু তেওঁলোক জনা নাছিল যে আমাৰ গাঁওখন BTADত কেনেকৈ সোমাই পৰিল। তো আজিৰ তাৰিখত যিধৰণে এটা মুক্ত বাতাবৰণত এই ধৰণে নিজৰ ৰাইজৰ মতামত প্ৰকাশৰ কাৰণে এটা সুযোগ দিছে, এইটোৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাব লাগিব। আৰু BTADৰ কৰ্তৃপক্ষৰ নেতৃবৃন্দকো অৱশ্যে এই ক্ষেত্ৰত কিছু হ'লেও আমি ধন্যবাদ জনাব লাগিব যে তেওঁলোকে গাঁও কৰ্তনৰ দৰে প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। তো ৰাইজে যিসকল ৰাইজে যিসমূহ গাঁৱৰ ৰাইজে নিজৰ গাঁওখনক BTADৰ পৰা কৰ্তন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এইটো এটা ভাল সুযোগ। তেখেতসকলে যদি উঠিছে নিশ্চয় বুজিছে আৰু বেছি সংখ্যক গাঁৱে আজি স্বতঃস্ফূৰ্তভাৱে আহিছে, কোনো গাঁৱক এনেকৈ মাতি অনা হোৱা নাই। স্বতঃস্ফূৰ্তভাৱে গাঁওবাসীয়ে নিজে নিজে আহি নিজৰ দাবী আয়োগৰ ওচৰত উত্থাপন কৰিছে, ব্যাখ্যা কৰিছে আৰু আয়োগে হয়তো ৰাইজৰ যিটো অনুভৱ ফিলিংছটো নিশ্চয় আয়োগে বুজিব পাৰিছে। আমি সংগঠনৰ নেতৃবৃন্দই এইখিনি আয়োগৰ লগত কথা পতাৰ সময়ত আমি এইখিনি এটা অনুমান হৈছে যে আয়োগে ৰাইজৰ অনুভৱটোক অনুভৱ কৰিব পাৰিছে। কিমানখন গাঁও আপোনালোকে কৰ্তনৰ দাবী কৰিছে? আজি বঙাইগাঁও আৰু চিৰাং জিলা সমিতিয়ে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বঙাইগাঁও জিলাৰ সমীপৱৰ্তী কিছুমান গাঁৱৰ কৰ্তনৰ কাৰণে দাবী জনাইছে আৰু এইখিনি অঞ্চলৰ টোটেল 86খন গাঁও, 86 ভিলেজ, টোটেল 86খন গাঁও কৰ্তনৰ বাবে দাবী জনাইছে। আৰু আমাৰ ধুবুৰী সংলগ্ন যিখিনি কোকৰাঝাৰ আছে সেইখিনি বেলেগকৈ দাবী জনোৱা হ'ব। এইখিনি অবৰ অধ্যুষিত গাঁও, বড়ো মানুহৰ সংখ্যা খুবেই কম, কিন্তু নীতিবহিৰ্ভূতভাৱে আৰু জোৰ জবস্তি একপক্ষীয়ভাৱে BTCত সোমাই লৈছিল। আমি এইখিনি কৰ্তন কৰাৰ কাৰণে 1 বছৰৰ পৰাই দাবী জনাই আছোঁ। BTR গঠন হোৱাৰ দিনৰ পৰাই আমাৰ জিলা সমিতিসমূহে দাবী জনাই আছে আৰু আজি আয়োগ অহাৰ কাৰণে তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু আয়োগক সেইখিনি কৰ্তনৰ কাৰণে দাবী জনাইছে। থলুৱাভাৱে উৎপাদিত প্ৰায় 30 প্ৰকাৰৰ চাউলৰ পৰা কলখাৰলৈকে দৈ, জলপান, পিঠা, পনা, খাৰলি, খাটি মিঠাতেলৰ পৰা লোকেল হাঁহৰ কণীলৈকে অসমীয়া গাঁৱলীয়া সমাজৰ প্ৰায় সকলো ধৰণৰ খাদ্য সহজতে এতিয়াৰ পৰা উপলব্ধ হ'ব একেখন বিপণীত। ডিব্ৰুগড় চকিডিঙিৰ উদয়পুৰত নৱবৰ্ষৰ আৰম্ভণিতে মুকলি কৰা হৈছে সংস্কৃতি নামৰ থলুৱা খাদ্য সম্ভাৰৰ বিপণী। এই বিপণীখনত অসমীয়া চহা জীৱনৰ থলুৱা খাদ্য সামগ্ৰী উপলব্ধ হোৱাৰ লগতে থলুৱা ব্যৱসায়ীয়ে উৎপাদন কৰা বিভিন্ন ধৰণৰ পানীয়, আচাৰ, সান্দহগুৰি, পিঠাগুৰি, ভিন্ন প্ৰকাৰৰ চাহপাত উপলব্ধ হ'ব। তাৰ উপৰিও অসমীয়া মুখাশিল্পীয়ে তৈয়াৰ কৰা বিভিন্ন মুখা, থলুৱাভাৱে তৈয়াৰী কাঁহৰ কাঁহী বাতি পোৱা যাব এই সংস্কৃতিত। লগতে অসমৰ বিখ্যাত লেখকসকলে লিখি উলিওৱা বহু উপন্যাস, পুথি আদিও পোৱা যাব এই বিশেষ বিপণীখনত। আমাৰ ইয়াত অসমত উৎপন্ন হোৱা থলুৱা যিবিলাক সামগ্ৰী আছে সেই গোটেই সামগ্ৰীবিলাক আমি একেখন চালি তলতে আনিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াত প্ৰায় আপোনাৰ প্ৰায় 30 বিধমান আমি থলুৱা চাউলৰ মানে ৰাইজৰ কাৰণে আমি ৰাখিম, যিখিনি উৎপন্ন কৰিছে মানে থলুৱা কৃষকসকলে আমাৰ ইয়াৰ। আৰু ইয়াত যিমানখিনি আপোনাৰ প্ৰডাক্ট আছে গোটেইবিলাক অসমীয়া এণ্টাৰপ্ৰেনৰ হয়, তাৰমানে উদ্যোগীসকলৰ হয়। ছিকিমৰ কালিম্পং মেলাত অঘটৰ সাংস্কৃতিক সন্ধিয়া চাবলৈও পদপৃষ্ট হৈ মৃত্যু এগৰাকী মহিলাৰ। মানুহৰ ঠেলা হেঁচাত গুৰুতৰভাৱে আহত 4জন লোক। 3 জানুৱাৰী নিশা অনুষ্ঠিত হৈছিল কালিম্পং মেলাত আয়োজন কৰা হৈছিল এই সাংস্কৃতিক সন্ধিয়া আৰু এই সাংস্কৃতিক সন্ধিয়াতে পদপৃষ্ট হৈ মৃত্যু ঘটিছে এগৰাকী মহিলাৰ আৰু আন 4গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে এই ঘটনাত। ছিকিমত অনুষ্ঠিত হৈছিল এই সাংস্কৃতিক সন্ধিয়া। 3 জানুৱাৰীত নিশা অনুষ্ঠিত হৈছিল মেলাৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছিল আৰু তাতে যিহেতু যথেষ্ট সংখ্যক লোকৰ ভিৰ দেখা গৈছিল আৰু সেই ভিৰতে পদপৃষ্ট হৈ মৃত্যুমুখত পৰিছে এগৰাকী মহিলা।
আৰু এই স্থানত আন 4গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। কৰোনাৰ পাছত পুনৰ আৰম্ভ হৈছে বিদ্যালয়ৰ শ্ৰেণী। নৱবৰ্ষৰ পহিলা দিনাৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান। প্ৰায় 9 মাহৰ অন্তত বিদ্যালয়লৈ আহিছে কণ কণ ছাত্ৰ-ছাত্ৰী। দীৰ্ঘদিনৰ পিছত বিদ্যালয়লৈ আহি উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। আৰু যেহেতু প্ৰায় 9টা মাহৰ অন্তত খোল খাইছে আজি বিদ্যালয়সমূহ, যাৰ পৰিপ্ৰেক্ষিতত উৎফুল্লিত 9 মাহৰ পিছত স্কুললৈ আহিবলৈ পায় কণ কণ ছাত্ৰ-ছাত্ৰীসকল। আৰু সকলো উৎফুল্লিত কৰোনাৰ বাবে যিহেতু বন্ধ হৈ আছিল বিদ্যালয়, আৰু আজি 9টা মাহৰ অন্তত পুনৰ যিহেতু বিদ্যালয়সমূহ খোল খাইছে, পাঠদান আৰম্ভ হৈছে 1 জানুৱাৰীৰ পৰা। এনেদৰে দেখা পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকল এতিয়া এনেদৰে স্কুললৈ গৈছে। আমি যেতিয়া লকডাউনত যেতিয়া ঘৰত আছিলোঁ তেতিয়া একোৱে ভাল লগা নাছিল, কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগিছিল। আমাৰ চেনিটাইজাৰ আছে বা কিবা লাৰিলে হাত ধুব পৰা সুবিধা অকণ আছে। আৰু মাস্ক মাৰিব দিছে? দিছে। পঢ়াৰ সময়তো মাস্কখন মাৰিয়ে থাকিব দিছে।